কিশোৰীসকলৰ ভৱিষ্যত বা সেই মাক বাপেৰ ভৱিষ্যত বা সেই ঘৰখন বা সেই লাইনটো যি কম বয়সত বিয়া পাতিলে ঘৰ এখন চলাব নোৱাৰে। সন্তান এটা জন্ম দিয়া সময়ত কিমান কষ্ট পাব, হয়তো মৃত্যুমুখতো পৰিব পাৰে। বৰ্তমান মই উপচাই আছোঁ নাহকটীয়া 17 নম্বৰ লাইনত। আৰু এই লাইনত বিশেষকৈ আজি এবিটা ইউনিচেফৰ জৰিয়তে খুব ধুনীয়া এক প্ৰগ্ৰেম হৈছে, যিটো প্ৰগ্ৰেমক ফকল'ৰ বুলি কোৱা হয়, অৰ্থাৎ লোকগীত। সেই লোকগীতৰ জৰিয়তে এক সুস্থিৰ সামাজিক আৰু শৈক্ষিক বাতাবৰণ গঢ় দিবৰ কাৰণে যথেষ্ট কাম কৰি আছে, যিটো কাম বিশেষকৈ এবিটা ইউনিচেফে বাগিচা প্ৰায়বিলাক বাগিচাৰ লাইনত গৈ এনেধৰণৰ কামবিলাক কৰি আছে। আৰু আজি এই নাহকটীয়া 17 নম্বৰ লাইনত বিশেষকৈ এবিটা ইউনিচেফৰ শ্ৰদ্ধা জগদীশ কেওঁট ডাঙৰীয়া আৰু শোভা চলিহা বাইদেউৰ নেতৃত্বত খুব ধুনীয়াকৈ এই ফকল'ৰ প্ৰগ্ৰেম কৰি, যিটো প্ৰগ্ৰেমৰ জৰিয়তে বিশেষকৈ তেখেতসকলে এই আমাৰ সমাজ ব্যৱস্থাত চলি থকা বৰ্তমান যি বাল্যবিবাহ কি ধৰণে ৰোধ কৰিব পাৰি, মাদক দ্ৰব্য কি ধৰণে ৰোধ কৰিব পাৰি, আৰু বিশেষকৈ কুসংস্কাৰ যিটো আমাৰ অন্ধবিশ্বাস, এই অন্ধবিশ্বাস কি ধৰণে ৰোধ কৰিব পাৰি তাৰ এক সুন্দৰ পৰিৱেশ লৈছে। চ' এয়া মই দেখাইছোঁ যথেষ্ট ইয়াত যিসকল আই মাতৃৰ পৰা আদি কৰি এই বাগিচাৰ এই শিশুৰ পৰা আৰম্ভ কৰি এডলেচন যিবিলাক যুৱক যুৱতী সকলো ইয়াত আহি সমবেত হৈছে। এইফালে বিশেষকৈ মই যদি আপোনালোক দেখাওঁ, এইসকল ক্লাবৰ কিশোৰীসকল হয়। এই কিশোৰীসকলৰ দ্বাৰা তেখেতসকলে এক লোকনৃত্যৰ দ্বাৰা খুব ধুনীয়াকৈ এটা প্ৰগ্ৰেম কৰি আছে, যিটো প্ৰগ্ৰেম জৰিয়তে এই আমাৰ যিসকল আই মাতৃ আছে, যিসকল গাঁওবাসী, যিবিলাক লাইনবাসী আছে, যিসকল এই বাগিচাৰ বাসী আছে, সকলোকে এই ফকল'ৰ প্ৰগ্ৰেমৰ জৰিয়তে বিশেষকৈ তেখেতসকল আজি এই আমাৰ কুসংস্কাৰ কি ধৰণে দূৰ কৰিব পাৰি, যি বাল্যবিবাহ কি ধৰণে আমি সজাগ হ'ব পাৰি, আৰু বিশেষ অন্ধবিশ্বাস আমি কি ধৰণে আমাৰ সমাজ ব্যৱস্থা নাইকিয়া কৰিব পাৰি, তাৰ এক ধুনীয়া মেছেজ এটা দিবৰ কাৰণে চিন্তা কৰি আছে। চ' কেনেকুৱা আপোনালোক ভালে আছে? চ' আজি এই প্ৰগ্ৰেমটো ইমান ধুনীয়া কৰি আছে, ৰাইজৰ সঁহাৰি কেনেকুৱা? ভালে আছে? অ'কে। চ' ঠিক আছে, এবাৰ এই গীতটি এবাৰ যদি বেছি নহয়, খুব কম সময়ৰ বাবে আপোনালোকে মূল যিটো গীত আছে, এই গীত এবাৰ যদি অকণমান আপোনালোকে গাই দিয়ে। हमरा सबके बोली भाई छोट शादी करो ना, हमरा सबके बोली भाई छोट शादी करो ना, लिखो पढ़ो खेलो कूदो साजा तोদের सपना, लिखो पढ़ो खेलो कूदो साजा तोদের सपना, मोদের ভাটি নাহি যাবে মতাই আর খাবে না, মোদের ভাটি নাহি যাবে মতাই আর খাবে না, শরীর যখন ভাঙে যাবে ভুলে জমে যাত
যখন ভাঙে যাবে ডুবে জমের যাতনা। ঠিক আছে, বঢ়িয়া, খুব ধুনীয়া এটা মেছেজ। চ' মই পোনপ্ৰথমে এইসকল আই মাতৃৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এই যে আপোনালোকৰ ইয়াত এই যিসকল আপোনালোকে এইফালে আপোনালোকৰ আগফালে যিসকল কণ কিশোৰী কেইগৰাকীমান এটা গীত গালে, ইমান ধুনীয়া এটা গীত, গীতটো শুনি ভাল লাগিলে নাই? ভাল লাগিলে? আপোনাৰ কিমানক ভাল লাগিল? হাত ডাঙকচোন। ভাল লাগিলে? ভাল লাগিলেনে এই গীতটোৱে? কিছুমান আমাৰ গীত এনেকুৱা আছে নাচিবলৈ মন যায়, হয় নাই? আমাক নাচো নাচো লাগি থাকে, কিন্তু আজি এই গীতটো আপোনালোকে ইয়াত যে শুনিলে, এই গীতটো শুনিব নাচো নাচো লাগিলেনে? হে, অলপ চিন্তা কৰিবলগীয়া বিষয় হয়নে? এইসকল কণ কিশোৰীয়ে যিখিনি কথা আমি ইহঁতক শিকাব লাগে আজিৰ তাৰিখত, হয়নে? আজি আমি ইহঁতক ক'ব লাগে, কিন্তু সেই কণ কিশোৰীসকলে বিশেষকৈ আজি আমাক এই গীতৰ মাজেদি যথেষ্টখিনি কথা ক'ব বিচাৰিছে, যিখিনি কথাই কেৱল আমাৰ কাণেৰে শুনা নাই। আজি আমি ক'ৰ পৰা শুনিছোঁ? এইখিনি ক'ৰ পৰা শুনিছোঁ? আমি ক'ৰ পৰা শুনিছোঁ? আমি বেলেগ গীত ক'ৰ পৰা শুনো? কাণেদি শুনো, হয় নাই? আজি এই কিশোৰীসকল যিটো গীত গাই আছে, এই গীতটো আমি বিশেষকৈ আমি অন্তৰৰ পৰা শুনিব লগা হৈছে, হয়নে? গীতটোৱে বহুতখিনি কথাই কৈ গৈছে, আৰু যিখিনি কথা আজিৰ তাৰিখত সমাজ ব্যৱস্থা অপ্ৰিয় সঁচা। এই গীতটোৱে কি ক'লে আপোনালোকে গম পায়? কি কৈছে? কিবা বুজি পালে? কি ক'লে কোনোবা অলপ কৈ দিয়কচোন আপোনালোকে, তাৰ পৰা কৈ দিয়ক। অঁ, কম বয়সত বিয়া হ'ব নালাগে ন? আমি কিছুমান বস্তু আমি প্ৰকাশ কৰিব নোৱাৰোঁ, আমি অনুভৱ কৰিব লাগিব। এই কণ যিসকল কিশোৰীয়ে ইমান ধুনীয়াকৈ এটা মেছেজেৰে সেই গীতটোৰ মাজত কেৱল মাত্ৰ কম বয়সত বিয়া হ'ব নালাগে সেই কথাখিনিয়ে কোৱা নাই। তেখেতসকলে এইখিনি কৈছে যে কি এগৰাকী কিশোৰী এখন ঘৰৰ, সেই ঘৰখনৰ মাক বাপেক আৰু সেই ঘৰখনৰ ছোৱালী আৰু সেই ঘৰখনৰ ভৱিষ্যত, আৰু এই কণ কিশোৰীসকলৰ ভৱিষ্যত বা সেই মাক বাপেকৰ ভৱিষ্যত বা সেই ঘৰখন বা সেই লাইনটোৰ যি ভৱিষ্যতটো আমি কি ধৰণে ৰক্ষা কৰিব পাৰোঁ। এই যে কিমান এটা কষ্টৰ মাজে, কিমান এটা যান্ত্ৰণাৰ মাজেদি কিমান এটা কংক্ৰিট পথে যি আগবাঢ়ি যায়, সকলোখিনি কথা এই কিশোৰীসকলে আজিৰ তাৰিখত ধুনীয়াকৈ বুজাই দিছে। তো তাৰ কাৰণে এই কিশোৰীসকলৰ কাৰণে আপোনালোকৰ ফালৰ পৰা এটা হাত চাপৰি এটা লাগে। খুব ধুনীয়াকৈ এইসকল কিশোৰীয়ে খুব ধুনীয়াকৈ এনেধৰণে কৰি আছে। তো ঠিক আছে, থেংক ইউ। মই এফালে এই ভণ্টিগৰাকীৰ ওচৰলৈ যাওঁ। আজি যে আপুনি ইমান ধুনীয়াকৈ গীত এটা এই ভণ্টিসকলৰ লগত গালে, যিটো গীত আপোনাৰ পৰিৱেশন কৰি বিশেষকৈ এইসকল কিশোৰী, এইসকল যিসকল আই মাতৃ বা লাইন বাকী আছে সকলোক বুজাবলৈ চেষ্টা কৰিছে, এই গীতটো মূলতে কি আছিলে? এই গীতটো মূলতে হ'ল যে আমি কম বয়সত বিয়া পাতিলে ঘৰ এখন চলাব নোৱাৰি, কিন্তু আমাৰ নিজৰ জ্ঞানটো হ'ব লাগিব। তাৰপাছত আমি আন এখন ঘৰত গৈ কিনে মানে তেনেকৈ বুজাব পাৰিম। কিন্তু আমাৰ নিজৰে যদি সেই স্বাস্থ্যটো নাই, ভাল শিক্ষাটো যদি আমি নিজেই নাপাওঁ, তেতিয়াহ'লে আমি আনৰ ঘৰত গৈ কিনে এনেকৈ শিক্ষা দিব নোৱাৰোঁ। গতিকে কাজিয়া কৰি আকৌ মাৰপিট হৈ কিনে ঘৰ উভতি আহিবলগীয়া হয়, আমাক বাধ্য কৰি দিয়ে। খুব ধুনীয়া, আপোনালোকে দেখিলে যে ভণ্টিগৰাকী কিমান ধুনীয়াকৈ গোটেই কথাখিনি ক'লে, হয়নে? যে বিশেষকৈ এখন ঘৰত যেতিয়া ছোৱালীজনী কম বয়সত সি বিয়া হৈ গুচি যায়, বিয়া হৈ গুচি যোৱাৰ পাছত যেতিয়া সি সেইখন ঘৰত তাৰ যেতিয়া বয়স নাথাকে, যেতিয়া বয়স নথকাৰ কাৰণে সেইখন ঘৰত যেতিয়া তাৰ সামাজিক এইটো কি বুলি কয় বৈবাহিক জ্ঞানখিনি যেতিয়া নাথাকে, আৰু লগতে যিহেতু কম বয়সত বিয়া সোমায়, পৰিপুষ্ট হৈ নাযায়, গতিকে বিভিন্ন সমস্যাত ভোগাৰ পাছত এটা সময়ত মাৰপিট, মদ কাজিয়া এইবিলাকৰ হোৱাৰ পাছত সি নিজৰ ঘৰলৈ ৰিটাৰ্ণটো হোম হ'ব লগা হয়। আৰু যেতিয়া ৰিটাৰ্ণটো হোম হয়, তেতিয়া সেই ছোৱালীজনীৰ ভৱিষ্যতটো শেষ হয়, লগতে মাক বাপেকৰো একেবাৰে মনবিলাক ভাঙি যায়, হয়নে? চ' ইমান ধুনীয়া আছে, এইখিনি আপোনালোকে সকলোৱে মনত ৰখাটো উচিত, হয় নাই? নিজৰ ল'ৰা ছোৱালী ভালকৈ পঢ়াব লাগে, সুন্দৰ এটা বয়সলৈকে তেখেতসকলে নিজৰ ভৱিষ্যত দিব লাগে। তাৰ পাছত লাগিলে বিয়া বাৰু কথাটো, তাৰ পাছত যেতিয়া উপযুক্ত বয়স হ'ব, যেতিয়া নিজে পঢ়ি শুনি পিনে যেতিয়া নিজৰ ভৰিত থিয় হ'ব পাৰিব, তাৰপাছত এইখিনি চিন্তা কৰিব লাগে। চ' ঠিক আছে, থেংক ইউ। এইফালে বাইদেউ কেনেকুৱা, ভালে আছে? আজি ইমান ধুনীয়া আপোনালোকে এই নাহৰকটীয়া 17 নম্বৰ লাইনত ইমান ধুনীয়া এটা ফকলৰ প্ৰগ্ৰেম চলি আছে, কি ক'ব? চাই বহুত ভাল লাগিলে, কাৰণ এই মেছেজটোৰ দ্বাৰা আমিও বুজিব পালোঁ যে কম বয়সত বিয়া হ'ব নালাগে। কাৰণ এজন ছোৱালী মানুহ যেতিয়া কম বয়সত বিয়া হয়, তাৰ নিজৰ স্বাস্থ্যৰ লগে লগে তেওঁ নিজৰ পৰিয়ালখন চলাই লৈ যাব লগা হয়, আৰু চলাই লৈ যাব লাগে যে নিজৰে যদি শিক্ষা নাথাকে, বেলেগ এখন ঘৰখন কেনেকৈ চলাব? আকৌ নিজৰ স্বাস্থ্য ভাল নাথাকে, উপযুক্ত বয়সত যদি বিয়া নহয়, নিজৰ স্বাস্থ্যৰে নিজে যদি ভালকৈ চোৱা চিতা কৰিব নোৱাৰে, তেতিয়া ভাল মানে সন্তানো ভাল
জন্ম দিব নোৱাৰে, ভালকৈ চোৱা চিতা কৰিব নোৱাৰে, নিজৰ পৰিয়ালখন ভালকৈ চলাই লৈ যাব নোৱাৰে। এইটো কাৰণে মানে বুজি বহুত ভাল লাগিলে আমাকো, আৰু আমি বহুত বুজি পাইছোঁ যে কম বয়সতে বিয়া হ'ব নালাগে। তো ঠিক আছে, থেংক ইউ। এইফালে আমাৰ সভা বাইদেউ আছে, বাইদেউ অকণমান আহি দিয়ক, এইফালে অকণমান আহি দিয়ক। আপোনালোক অকণমান দেৰি ৰৈ দিয়ক, বাইদেউ অকণমান আহি দিয়ক। তো বাইদেউ এইফালে অকণমান আহি দিয়ক। যে আপোনালোকে ইমান ধুনীয়া ধুনীয়া প্ৰগ্ৰেম কৰি আছে বাগিচাবিলাকত, লাইনবিলাকত। আজি বিশেষকৈ বিদ্যা ইউনিচেফৰ জৰিয়তে এইটো এটা সাংঘাতিক এটা প্ৰগ্ৰেম, যিটো প্ৰগ্ৰেমৰ জৰিয়তে হয়তো আমি ব্লেক বৰ্ডত আপোনাৰ চক পেঞ্চিল লৈ পিনে বুজালে এইখিনি নুবুজে, যিখিনি এটা গীতৰ জৰিয়তে ইমান ধুনীয়া আপোনালোকৰ অন্তৰত ভৰাই দিছে গীতৰ কথাখিনি, কেৱল মাত্ৰ বিবেকত থকা নাই। কি ক'ব ইমান ধুনীয়া এটা প্ৰগ্ৰেম? আচলতে ফক্লৰ প্ৰগ্ৰামটোৰ দ্বাৰা মানে আমাৰ কিশোৰ আৰু কিশোৰীবিলাকক লৈ পেলাই কেইবাটাও বাৰ্তা দিয়া হয় বা মেছেজ দিয়া হয়, যিখিনি এইটো বিষয়ত আজিৰ যোনটো গীত আছিলে আমাৰ টুচু গানৰ সুৰটো টুচু গানৰ আছিলে। এই গানৰ জৰিয়তে কম বয়সতে বিয়া হ'ব নালাগে, বা এজনী ছোৱালী যদি কম বয়সতে বিয়া হয় তেতিয়া আকৌ 6 মাহমান পিছত বা এবছৰ পিছত গৰ্ভৱতী হ'ব গৰ্ভৱতী হৈ যোৱাৰ লগে লগে কি হ'ব, সন্তান এটা জন্ম দিয়াৰ সময়ত কিমান কষ্ট পাব, হয়তো মৃত্যুমুখতো পৰিব পাৰে, বাচ্চাটো হওক মাক হওক। কিন্তু তেনেকুৱা ঘটনাবোৰ নঘটিবলৈ প্ৰত্যেক কিশোৰী এজনী সুস্থ থাকক, প্ৰত্যেক ছোৱালী এজনীয়ে চব কথা জানক বুজক, আৰু সুস্থ সন্তান এটা জন্ম দিবলৈ উপযুক্ত বয়সলৈকেতো ৰ'বই লাগিব। তো হাই কাজিয়া, কম বয়সতে বিয়া হোৱা বহুত তেনেকৈ পৰিয়াল আছে, আপোনালোকে নিজেও দেখিছে, ময়ো দেখিছোঁ যে সদায় কাজিয়া লাগে সদায় ঘৰখনৰ অশান্তি এটা হয়। তো এইখিনিয়ে আছিলে, চবেই জানক, চবেই বুজক। ধন্যবাদ। অ'কে, তো ঠিক আছে বাইদেউ, ধন্যবাদ থাকিলে। এইফালে আমাৰ জগদীশ ছাৰ আছে, ছাৰক অকণমান চিনাকি এটা কৰাই দিছোঁ। এইজন আমাৰ বিদ্যা ইউনিচেফৰ ছাৰ। চ' তেখেতসকলৰ দ্বাৰা বিশেষ সভা বাইদেউ আৰু জগদীশ দাৰ নেতৃত্ব খুব ধুনীয়া ইয়াত প্ৰগ্ৰেম হ'ল। কিবা ক'ব? অ'কে, ত' ঠিক আছে। ত' এইফালে আপোনালোকৰ সকলোৱে পঢ়ি আছেনে? কিহত পঢ়ি আছে? ফাৰ্ষ্ট ইয়েৰ, আৰু বাকীখিনি ছেকেণ্ড ইয়েৰ। অ'কে, ত' ঠিক আছে, আপোনালোকে পুনৰ এবাৰ হাততালি এটা দি দিয়ক ভণ্টিসকলৰ কাৰণে। খুব ধুনীয়া এটা প্ৰগ্ৰেম। চ' বন্ধুসকল, আপোনালোকে দেখিলে খুব ধুনীয়াকৈ, বিশেষকৈ এই নাহৰকটীয়া 17 নম্বৰ লাইনত বিশেষ এবিটা ইউনিচেফৰ জৰিয়তে যি ফকলৰ প্ৰগ্ৰেম জৰিয়তে এক সুন্দৰ সামাজিক আৰু শৈক্ষিক বাতাবৰণ গঢ় দিবৰ কাৰণে, বিশেষ সমাজৰ যি কুসংস্কাৰ, যি বাল্য বিবাহ, এইবিলাক ৰোধ কৰিবৰ কাৰণে, বিশেষকৈ যি আমাৰ সমাজ ব্যৱস্থাত চলি থকা যি অন্ধবিশ্বাস কি ধৰণে আমি দূৰীকৰণ কৰিব পাৰি, আমাৰ সমাজ ব্যৱস্থা চলি থকা মাদক দ্ৰব্য আমি কি ধৰণে দূৰীকৰণ কৰিব পাৰি, তাৰ সামগ্ৰিকভাৱে ধুনীয়া প্ৰগ্ৰেম লৈ আছে। ত' ঠিক আছে, হ'ব। আপোনালোকে কৈ দিয়ক যে আপোনালোকৰ জৰিয়তে এই মেছেজটো কেৱল মাত্ৰ আপোনালোকে ইয়াত নাথাকে, আপোনাৰ এটা কথা কৈ দিয়ক যে যিসকল ভিউ আছে, এই ভিডিঅ'টো বৰ্তমান চাই আছে, যাতে এইটো আমাৰ কেৱল মাত্ৰ নাহৰকটীয়া বাগানত নহয়, অসমৰ প্ৰায়খিনি বাগানত যিমানখিনি পাৰে এইখিনি যাতে বিয়পায় পায়, সেই কথাটো আপোনালোকে কৈ দিয়ক। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক বুলি কওক। ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চবকে এই মেছেজটো দিয়ক, যাতে চবে বুজি পায় আৰু নিজৰ স্বাস্থ্য, নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰে। অ'কে, ত' ঠিক আছে। চ' বন্ধুসকল, ইমান দি আপোনালোকৰ ভিডিঅ' চাই থকা কাৰণে পুনৰবাৰ মই আপোনালোক সকলো গানটোক এটা ধন্যবাদ জ্ঞাপন কৰি আৰু সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মই বিনোদ খাৰী আপোনালোক বিদায় ল'ব। সকলোৱে বাই বাই দি যা।